এজন দাদাক আমাৰ সমিতিৰ কাম কাজৰ বাবে দিহা পৰামৰ্শৰ বাবে এজন দাদাক আমি লগত লৈ ঘূৰি ফুৰো। তেখেতক আমাৰ লগত ঘূৰাৰ কাৰণে তেখেতক মানে এই মন্তব্য মানে কৈছে যে কি তই ডুমৰ সংগঠনৰ লগত থাক, ডুমৰ মানুহৰ ভৰিৰ তলত থাক, কিন্তু মই তেনেকুৱা নহয়, তেনেকুৱা টাইপৰ কথা কৈছে। কিন্তু আজিৰ দিনত বৰ্তমান সময়ত কোনো জাতিক লৈ বা কোনো সম্প্ৰদায়ক লৈ এনেকুৱা তুচ্ছ তাচ্ছিল্য ভাষা ব্যৱহাৰ কৰিব যে নালাগে, তেওঁ সেই কথাটো নাজানে। গতিকে আমি সকিয়নি দিব বিচাৰিছো যে তেওঁ যে এই কথাটো ক'লে আইনগতভাৱে তেওঁ কি শাস্তি হ'ব, তাৰ বাবে আমি আজি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিব আহিছো। বয়স খুব বেছি 55 এনেকুৱা হ'ব। আৰু আপোনাৰ তেখেত জান বাবা আলীয়ে আমাৰ টেক্সি আলিটো খনন কাৰ্য চলাই আছে। মানে মিউনিচিপালিটি থ্ৰুৱেদি নে কি দি মই নাজানো, আৰু নলাবোৰ খান্দি আছে। তেতিয়া মানে কোনো জেগাত থৈ গৈছে আৰু কোনো জেগাত মানে খান্দি গৈছে। তেতিয়া মই জান বাবা আলীক ক'লো কালি গধূলি 6:30মান বজাত যে জান বাবা তুমি এইটো কেলে এটুকুৰা থৈ গৈছা, এটুকুৰা যে খান্দিছা, এটুকুৰা থৈ গৈছা, কাহিনীটো কি? টেক্সি আলি। তেতিয়া জান বাবা আলিয়ে মোক দম দিলে, তইতো ডুমৰ সংগঠনৰ লগত থকা মানুহ, তইতো ডুমৰ লগত সম্বন্ধ, তই ডুমৰ সংগঠনক তেনেকুৱা সংগঠনক মই মুঠি দিম, তেনেকুৱা সংগঠন মোৰ মানে আমুকতো নালাগে, বেয়া শব্দ প্ৰয়োগ কৰিছে। মই সেইটো এতিয়া মানে মই ভালেও নুপুছো, মই সেইবোৰ মানে সি বেয়া শব্দ কৰি হেৰি কৰিছে। সেইটো কাৰণে মই মানে আমাৰ কেন্দ্ৰীয় ছেক্ৰেটাৰীক এই কথাষাৰ মই মানে অৱগত কৰিলোঁ, ক'লোঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ক'লোঁ যে এনেকুৱা তেনেকুৱা জান বাবাই এনেকুৱা শব্দ মোক প্ৰয়োগ কৰিছে। আৰু জান বাবাই জানে যে মই গগৈ উপাধি এজন মানুহ, মই সেই সংগঠনটোৰ লগত তেখেতলোকে মোক লগত লৈ মানে কিছুমান মই দিহা পৰামৰ্শ মই দি থাকোঁ। আৰু সেইকাৰণে তেখেতে এই কূটনীতিটো কৰি মোক মানে ষড়যন্ত্ৰ চলাই ডুমৰ শব্দ প্ৰয়োগ কৰি মোক আঁতৰাব বিচাৰিছে। সেইটোকে ক'লোঁ। আপোনালোকে তেখেত ঠিকাদাৰ নে কি নাজানো, তেখেতৰ ঘৈণীয়েক ৱাৰ্ড মেম্বাৰ, নামটো জ্যোতি বুলি আমি জানো। আৰু নমস্কাৰ, সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি আজি এখন জান বাবা আলী নামৰ ব্যক্তিজনৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ শিৱসাগৰ জিলা সদৰ থানাত। কিয়নো তেওঁ কালি ৰাতি প্ৰায় 9 বজাত তেওঁ অনুসূচিত জাতিৰ ওপৰত তেওঁ ডুম শব্দ ব্যৱহাৰ কৰিছে। বহু মানুহৰ তাত আমাৰ আছিল উপস্থিত দুগৰাকী মহিলা, সেই মহিলাই মোলৈ ফোন যোগে জনাইছে, আৰু জনোৱাৰ লগে লগে মই তেখেতৰ নাম্বাৰ মোৰ ওচৰত আছিল, মই ফোন কৰিছিলোঁ, তেওঁ মোক ফোনটো ৰেচপণ্ড নকৰিলে। কিয়নো আমাৰ ডুম বুলি কিয় ক'ব, ডুম শব্দ যে তহঁতৰ ডুমৰ ওপৰত মুটি দিম, ডুমৰ সংগঠনৰ ওপৰত মুটি দিম। আমাৰ অনুসূচিত জাতি 16টা জাতি আছে, 16টা জাতি হৈ এটা অনুসূচিত জাতি হৈছে, কিন্তু কিয় ডুম শব্দ ইউজ কৰিব? সেইকাৰণে আজি আমি তেখেতৰ ওপৰত জান বাবা আলী ঘৰ হৈছে আমাৰ প্ৰগতি ওচৰৰ বাইপাছ সমীপৰ ৰাজলক্ষ্মী ধাবাৰ কাষত তেওঁ ঘৰ। তেখেতে যেতিয়া এইটো এটা তাচ্ছিল্য ব্যক্তিৰ মন্তব্য আগবঢ়াইছে, অনুসূচিত জাতি ডুম ব্যৱহাৰ কৰিছে, সেইকাৰণে আমি মানি ল'ব বিচৰা নাই। অসমবাসী ৰাইজকো কৈছোঁ, ইয়াৰ ওপৰত যাতে তেওঁ বিহিত ব্যৱস্থা ল'ব লাগে। 1989 ধাৰাৰ অধীনত তেওঁৰ ওপৰত যাতে বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। যাতে আমি অসমবাসী ৰাইজকো অনুৰোধ কৰিছোঁ, সকলো ওলাই আহক। ডুম শব্দ কিয় ক'ব, কিয় ডুমৰ ওপৰত মুটিম বুলি ক'ব, কিন্তু ৰাতি কিন্তু শুব পৰা নাই সকলো। কিন্তু তেওঁৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ থানালৈ আজি এখন আমি এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ। ধন্যবাদ। জয় অসম। জান বাবা আলী, মোৰ ঘৰ ৰেগুনটীয়া নগৰমহল পঞ্চায়তৰ অন্তৰ্গত। যোৱা 2 দিনৰ আগত মই অনুসূচিত জাতিক ডুম শব্দটো ব্যৱহাৰ কৰিলোঁ ভুলবশত। সেয়েহে মই অসমৰ অনুসূচিত জাতিক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, আৰু আগন্তুক সকলোখিনি অনুসূচিত জাতিৰ লগত সকলোখিনি মিলি আমি একত্ৰিত হৈ সদায় কাম আগুৱাই যাম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। জান বাবা